Hello guys, good morning everyone. আজি মই গাড়ীখন মোৰ নিজৰ গাড়ীখন সাৰ্ভিসিঙত লৈ আনিছোঁ। এটা গাড়ীখন সাৰ্ভিসিং কৰা হৈ গ'ল আৰু এই গাড়ী তলত নতুন গাড়ী লোৱাতে ৰং কৰিছিলোঁ আৰু এতিয়া নেক্সট ৰং লগাব দিম। এতিয়া গাড়ীখন পুৰা গৰম হাৱা দি শুকাই আছে। গাড়ীটোৰ বডিৰ ভিতৰত মামৰে খাই নতুন গাড়ী লোৱাতে ৰং দিয়া হৈছিলে। এতিয়া আৰু ৰং কৰিম। আপোনালোকে পাৰিলে গাড়ীখন সদায় ৰং কৰি থাকিবা বডি তলত, নহ'লে মামৰে খায়। সেয়ে শুকাই আছে গাড়ীখন এতিয়া বৰ্তমান। গাড়ীখন চকাকেইটা চব খুলি থৈ দিছে। এতিয়া ৰং মাৰিব, শুকাই গ'ল। এইফালে চব চাকা খুলি থৈ দিছে। চব ভিতৰৰ ৰং মাৰিব এতিয়া, নহ'লে মামৰে খায় গাড়ীটো। ইঞ্জিন এতিয়া গাড়ী ইঞ্জিনৰ ভিতৰত এতিয়া ৰং মাৰি আছে। এতিয়া ৰং মাৰি আছে বৰ্তমান গাড়ীখন, মোৰ গাড়ীখন। গাড়ী ৰং লগা হ'ল, এতিয়া চাকা ফিটিং কৰি আছে গাড়ীখন। গাড়ী বনোৱা হৈছে, এতিয়া চাকাকেইটা পাম্প চেক কৰি আছে। এই হ'ল বনোৱা, এতিয়া যাম আৰু